ভালুকমাৰী এজাবে উজাই ডিষ্ট্ৰিক্টত আগৰ দিন পোৱা গৈছে পিছৰ দিন আকৌ আজি আকৌ পোৱা গৈছে এনেকুৱা কিয় কৰি আছে তেওঁলোকে আমাৰ ধৰ্মৰ লগত তেওঁলোকে কিয় কৰিব বিচাৰিছে তেওঁলোকে এইবোৰ কি কৰিব বিচাৰিছে আমাৰ চৰকাৰ যেতিয়া আছে সেইকাৰণে তেওঁলোকে ফিজিকেলি তেওঁলোকে নোৱাৰিছে সেইকাৰণে মানসিকভাৱে তেওঁলোকে অত্যাচাৰ কৰিবলৈ এইবোৰ ঘটনা ঘটাই আছে প্ৰতি বছৰ ঘটনা ঘটাই আছে যোৱাবাৰ উজাই থৈছে এবাৰ আমাৰ ভালুকমাৰীত হৈ আছে তো এইবোৰ যিবোৰ ঘটনা ঘটাই আছে আমি সকিয়া নিউজে যিবোৰ এইবোৰ কৰি আছে ইয়াৰ আমাৰ আইনৰ ওচৰত উচিত তদন্ত লাগে যিয়ে কৰিছে তাক উচিত শাস্তি দিব লাগে আমি আইনৰ ওচৰত এইটোৱে বিচাৰিছোঁ আমি শান্তিপূৰ্ণভাৱে আন্দোলন কৰি আছো যদি তেওঁলোকক বিচাৰিব নোৱাৰে যদি উচিত শাস্তি দিব নোৱাৰে তাত ইয়াতকে ডাঙৰ আমি আন্দোলন কৰিম ইয়াতকে আৰু ডাঙৰ আন্দোলন কৰিম আমি গোটেই ৰুট ব্লক কৰি ৰুটেই অসম বন্ধ ৰাখিম যদি তেওঁলোকে ইয়াৰ উচিত ন্যায় দিব নোৱাৰে আমাৰ প্ৰশাসনে এতিয়া পথটো খুলি দিব না এতিয়া ৰোডটো বৰ্তমান আমি খুলি দি আছো কিন্তু যদি ইয়াত উচিত তদন্ত নাপাওঁ আমি আকৌ ৰুট ব্লক কৰিম 1 ঘণ্টাৰ কাৰণে অনলি 1 ঘণ্টাৰ কাৰণে আমি চাই আছো যে ন্যায় কেনেকৈ হয় বা কেনেকৈ তদন্ত কৰি পেলাই আমি বিচাৰো তদন্ত কি হ'ব ঠিক আছে 1 ঘণ্টাৰ আমি ইয়াত বহি আছো সাইডত আজি ন্যায় লাগে আমি আকৌ ৰুট ব্লক কৰিম আৰু যোনে এনেকৈ ঘটনা কৰিছে তাক উচিত শাস্তি দিব লাগিব ধৰি যেহেতু আৰক্ষীক এজাহাৰ দিয়া হৈছে তৰফৰ পৰা তথাপি আৰক্ষীক চ্যালেঞ্জ কৰি পেলাই দ্বিতীয়বাৰ সেম জায়গাতে আগো পেলাই থৈ গৈছে আমি আপোনালোক শান্ত কেনেকে আমি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত মামাক কৈ আছো যে এনেকে আইন পাছ কৰিব লাগে যে গৌ হত্যা বন্ধ হ'ব লাগে আৰু এনেকে ধৰণৰ ঈদৰ আগত এনেকে ধৰণৰ গৌ বজাৰ বহে যেনেকে গৌ বজাৰ আগত কেতিয়াও নহয় ঈদ আহিলে গৌৰ বজাৰটো বেছি বাঢ়ি যায় এই কাৰণবিলাক কি এই কাৰণবিলাক বন্ধ হ'ব লাগে গৌ বজাৰ যদি বন্ধ নহয় এনেকে ধৰণৰ কাণ্ডও নহয় আপোনালোকে এই বস্তু ধ্যান দিব লাগে আৰু সকলো হিন্দু সনাতনী জাগিবৰ সময় হ'ল আৰু আমি এই কথা ক'লো যে আমি 1 ঘণ্টা আইনৰ কথা শুনি কিনি বাট এৰি দিছো বাট 1 ঘণ্টা সময় আমি বহি আছো আৰু শুনা পাইছো যে ইয়াত এজাৰবেৰী ৰামনগৰৰ ওচৰত কোনোবাই অপেন চেলেঞ্জ কৰিছে যোৱাকালিৰ এই মিডিয়াত কিবা আমি গালাগাল কৰিছো বুলি অপেন চেলেঞ্জ দিছে যে আমি গৌ মাংস খাই আছো কিবা কৰি আছো ল'ৰাটো কৰবাত বাহিৰত বহি আছে কিন্তু তাৰ ঘৰৰ মানুহক খুদপুচ কৰিব লাগে আৰু কৰেক্ট কৰিব লাগে যে তেখেতৰ পেটৰ ল'ৰা এনেকে কিয় কৰি আছে আৰু এই হয়তো এই ল'ৰাবিলাক এই কেছৰ লগত জড়িত হৈ আছে তদন্ত হ'ব লাগে তদন্ত কেনেকে হওক উচিত শাস্তি পাব লাগে জয় জয় শ্ৰীৰাম